নমস্কাৰ। আজি আমি এটা প্ৰকল্প কৰিবলৈ ওলাইছোঁ। বায়ুৱে যে পানীৰ ওপৰত চাপ প্ৰয়োগ কৰে, প্ৰকল্পটোৰ জৰিয়তে আমি সেইটো বুজাব বিচাৰিছোঁ। ইয়াৰ বাবে আমি প্ৰথমে দুটা সমান আকাৰৰ বটল ল'ম আৰু দুয়োটা বটলৰ কিছু ওপৰ অংশত আমি দুটা সমান জোখত ফুটা কৰি ল'ম। তাৰপিছত দুয়োটা ফুটা আমি এডাল পাইপৰ সহায়েৰে আমি সংযোগ কৰিম। ইয়াৰ বাবে আমি এটা কলমৰ দুয়োটা মূৰ কাটি ল'ম আৰু দুয়োটা বিন্ধাত আমি এনেদৰে লগাই দিম যাতে বাহিৰৰ পৰা বায়ু প্ৰৱেশ কৰিব নোৱাৰে। আমি আঠা লগাই দুয়োটা মূৰ এনেকৈ লগাই দিছোঁ যাতে বাহিৰৰ পৰা বায়ু প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া আমি দুয়োটা বটলৰ সাফৰ দুটা সৰুকৈ বিন্ধা কৰিম যাতে সেই বিন্ধাইদি আমি দুডাল পাইপ সোমোৱাই দিব পাৰোঁ আৰু পাইপে যাতে পানী সংযোগ হৈ থাকে। এনেকৈ আমি দুটা ফুটা কৰি আমি ইয়াতে আঠা লগাই দিছোঁ যাতে সেইফালেদি বায়ু প্ৰৱেশ হ'ব নোৱাৰে। তাৰপিছত আমি সাফৰটো মাৰি দিলোঁ এনেকৈ। এতিয়া আমি আন এটা বটল ল'ম আৰু বটলটো এনেকৈ কাটি তাৰ তলিৰ অংশ আমি ল'ম আৰু তলিৰ অংশটো এইদৰে কাটি আমি ল'ম আৰু লৈ এই অংশটো ধুনীয়াকৈ কাটি আমি দ্বিতীয়টো বটলৰ সাফৰটোৰ লগত আঠাৰে সংযোগ কৰি দিম। এনেকৈ আঠাৰে সংযোগ কৰি দিম। আঠাৰে সংযোগ কৰি তাতে দুইটা বটলৰ মাজেদি এডাল মিহি পাইপ পাৰ কৰি দিব পৰাকৈ আমি ফুটা উলিয়াই দিলোঁ আৰু ফুটাটো পাইপডাল সংযোগ কৰি আমি আঠা লগাই দিলোঁ যাতে তাৰ মাজেদি বায়ু পাৰ হৈ যাব নোৱাৰে। এতিয়া ই এটা চুপি আকৃতিৰ হৈ পৰিল আৰু আমি ইয়াক এনেকৈ দ্বিতীয়টো বটলৰ মুখত সাফৰটোৰ সৈতে সংযোগ কৰি দিলোঁ। এতিয়া আমি এটুকুৰ চুটি পাইপ কাটি ল'লোঁ আৰু যিডাল পাইপ আমাৰ ওপৰলৈ ওলাই আছিলে তাৰ লগত আমি এই ধৰণে বেঁকাকৈ সংযোগ কৰি দিলোঁ যাতে পানীখিনি এটা বটলৰ পৰা আহি চুপিটোত পৰিবহি পাৰে। এই ধৰণে আমি তাক সংযোগ কৰি দিলোঁ। এতিয়া প্ৰথম বটলটোৰ সাফৰটো খুলি আমি তাত পানী ঢালিলোঁ, এনেকৈ ঢালিলোঁ যাতে যি বটল দুইটা সংযোগ কৰা যিডাল পাইপ সেই পাইপডাল যাতে ওলাই থাকে। সেই পাইপডাল নুডুবাকৈ আমি তাত পানী ঢালি দিলোঁ আৰু সাফৰটো বন্ধ কৰি দিলোঁ। এতিয়া আমি দ্বিতীয় বটলটোত থকা চুপিটোত আমি যদি পানী ঢালোঁ আমি দেখিম যে দ্বিতীয় বটলটোৰ পৰা যদিও প্ৰথমটো বটললৈ পানী যোৱা নাই তথাপি প্ৰথম বটলটোৰ পৰা নিজে নিজে পানী ওলাই চুপিটোত পৰিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, আচৰিত নহয়নে? আচলতে বায়ুৰ চাপৰ কাৰণে এই ঘটনা সংঘটিত হৈছে।